dear student, you are most welcome to my class. Myself, Dr. Abiluddin Ahmed. My dear student, আজি মই class 10 ৰ যিটো probability chapter আছিলে তাৰে exerciseৰ problem বিলাক solve কৰিম. So last class তো আমি এই exerciseৰ problem বিলাক solve কৰিছিলো. So আজিও আমি remaining যিকেইটা problem আছিলে exerciseৰ সেই গোটেইখিনি solve কৰিবলৈ যত্ন কৰিম. So আশা কৰো ভিডিওটো তোমালোকৰ কাৰণে informative হ'ব. So ভালকৈ চাই থাকা. ঠিক আছে আৰু তোমাৰ ফ্ৰেন্ডছ বিলাককো শেয়াৰ কৰি দিয়া যাতে হিহঁতেও ক্লাছটো জয়েন কৰিব পাৰে আৰু ভালকৈ ম্যাথমেটিক্স শিকিখিনি হিহঁতেও ভাল ৰিজাল্ট কৰিব পাৰে ঠিক আছে সো আজিৰ ফাৰ্স্ট কোৱেশ্চনটো হ'ল আমাৰ এইটো 13 নম্বৰ কোৱেশ্চন এক্সাৰসাইজ ইটো কিমান 15.1 ওকে এক্সাৰসাইজ 15.1 এক্সাৰসাইজৰ 13 নম্বৰ কোৱেশ্চনটো আজি স্টাৰ্ট কৰিম ফাৰ্স্ট ওকে আমাক 13 নম্বৰ কোৱেশ্চনত কি দিছে দেখা কোৱেশ্চনটোত কৈছে যে এটা লুডুৰ গুটি এবাৰ মাৰি পঠোৱা হৈছে তিনলে এটা মৌলিক সংখ্যা 2 আৰু 6 ৰ মাজত থকা এটা সংখ্যা আৰু এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা তোমালোকে কি সবেই যেটো লুডুৰ গুটি আছে লুডুৰ গুটি তোমালোকে সবেই গম পোৱা আছে কি ঠিক আছে সবেই তোমালোকে দেখিছা সো লুডুৰ গুটিটো কেনেকুৱা আছিল এনেকুৱা টাইপৰ আছিল নহয় জানো সব কা আছিল আৰু ইয়াতে কি আছিল জানা তোমালোকে এনেকুৱা পুট পাইছিলা তাৰ পিছত এনেকৈ দুটা থকা পাইছিলা ইয়াতে তিনিটা থকা আছিল তাৰ পিছত চাৰিটা থকা আছিল নহয় জানো তাৰ পিছত ইয়াতে তোমাৰ পাঁচটা থকা আছিল ঠিক আছে আৰু এটা পেজ আছিল তাতে কি আছিল ছটা এনেকুৱা টাইপৰ আছিল ঠিক আছে তাৰমানে ছটা পিঠি আছিল ছটা পিঠিত 1 2 3 4 5 আৰু চক্কা থকা আছিল ঠিক আছে সো এই লুডুৰ গুটিটো আমি যদি মাৰি বছাও তেনেহলে কি আমাক কি আহিব পাৰে ফাৰ্স্ট আহিব পাৰে পুট মানে 1 আহিব পাৰে নাইবা 2 আহিব পাৰে নাইবা 3 আহিব পাৰে নাইবা 4 আহিব পাৰে নাইবা 5 আহিব পাৰে নাইবা 6 আহিব পাৰে নহয় জানো সো আমাৰ এই কেটা কি হল সম্ভাৱ্য ফল নহয় জানো আমি যেতিয়া লুডুৰ গুটিতে মাৰিম এতিয়া এই কেটাহে আহিব পাৰে সো ইয়াত সম্ভাৱ্য ফল হ'ব এটো সো মুঠ সম্ভাৱ্য ফলৰ সংখ্যা কিমান হ'ব ইয়াতে 6 হ'ব 6 হ'ব নহয় জানো কাৰণ ইয়াতে ছটা আছে সো আমাৰ ইয়াতে মূল সম্ভাৱ্য ফল হ'ব 6 ঠিক আছে কাৰণ মুঠ সম্ভাৱ্য ফলৰ সংখ্যা আমাক কিয় লাগে কাৰণ আমি লাষ্ট ক্লাছত আমি কথা এইটোৰ বিষয়ে আলোচনা কৰিছিলো যে আমি যেতিয়া প্ৰবাবিলিটি ওলাব যাম তেতিয়া সেই পৰীক্ষা কাৰ্যটোৰ মুঠ সম্ভাৱ্য ফল বা মুঠ ফলৰ সংখ্যাটো আমাক কিন্তু লাগে আৰু সেই নাম্বাৰটো দি আমি কি কৰো যেতিয়া সম্ভাৱিতা ওলাব যাও তেতিয়া এই নাম্বাৰটো আমি ডিভাইড কৰো নহয় জানো সো আমি ইয়াতে কি কৰিম সম্ভাৱ্য ফলৰ সংখ্যা আমি ওলাই দিম তাৰ পিছত আমি এটা কি ইভেন্ট বা ঘটনা ধৰিখিনি তাৰ করসপন্ডিং যেটো সম্ভাৱিতা হ'ব আমি তাক কলাম ঠিক আছে সো আমি কেনেকৈ লিখিম আমি এনসাৰত কেনেকৈ লিখিম কোৱাচোন আমি এনসাৰত এনেকৈ লিখি দিম যে ইয়াত সম্ভাৱ্য ফলবোৰ হল কি হ'ব পাৰে 1 2 3 4 5 আৰু 6 এইকেইটা সম্ভাৱ্য ফল হ'ব পাৰে সো देयरफॉर মুঠ ফলৰ সংখ্যা হ'ব কিমান হ'ব কোৱাচোন 6 হ'ব কাৰণ কেইটা ফল আছে দেখা 1 2 3 4 5 6 সো 6 হ'ব সো মুঠ ফলৰ সংখ্যাটো আমি কিমান পাই গলো 6 পাই গলো ৰাইট এতিয়া আমাৰ ফাৰ্স্ট কাৰ কাৰণে লাগে এটা মৌলিক সংখ্যা হোৱাৰ লাগে ঠিক আছে তো এটা মৌলিক সংখ্যা কি আছে কোৱাচোন এতিয়াতে মৌলিক সংখ্যা কি আছে মৌলিক সংখ্যা আছে ইয়াতে তোমাৰ 2 3 আৰু 5 সো ইয়াতে এই তিনিটা কি আছে মৌলিক সংখ্যা সো আমি ইয়াতে কৈ দিব পাৰিম ইয়াত মৌলিক সংখ্যাবোৰ হল কি আছে 2 3 and 5 এইকেইটা কি মৌলিক সংখ্যা ঠিক আছে সো আমি যদি এনেকৈ ধৰি লও যে ধৰা হল ইয়ন মানে কি মৌলিক সংখ্যা পোৱাৰ কি কৰিম ঘটনা রাইট এটুক আমি মৌলিক সংখ্যা হোৱাৰ ঘটনা আমি ধৰি ললো কাক ধৰিছো ইয়ন সো देयरफॉर ইয়নৰ পক্ষে মুঠ ফলৰ সংখ্যা হ'ব কিমান হ'ব কোৱাচোন ইয়ন মানে কাৰ ঘটনা আছিল মৌলিক সংখ্যা হোৱাৰ আৰু মৌলিক সংখ্যা ইয়াতে কি আছে 2 3 আৰু 5 আছে মানে তিনিটা আছে সো ইয়নৰ সাপেক্ষে বা পক্ষে কিমানটা ফল থাকিব তিনিটা থাকিব নহয় জানো সো ইয়াতে কিমান হ'ব 3 হ'ব সো দেখা আমি ইয়াৰ কাৰণে যদি আমি সম্ভাৱিতা ওলাব যাও তেনেহলে আমাক কি কৰিব লাগিব সো আমি এনেকৈ এতিয়া লিখি দিম সো देयरफॉर মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা
কি হ'ব পি অফ ই হ'ব নহয় জানো কাৰণ মৌলিক সংখ্যাৰ গঠন পি এইটোৰ ফৰ্মুলা কি আছিলে যে ই অনৰ ভাৱে থকা ফলৰ সংখ্যা ডিভাইডেড বাই কি হ'ব মুঠ ফলৰ সংখ্যা মুঠ ফলৰ সংখ্যা এইটো কাৰ পুৰা পৰীক্ষা কাৰ্যটো ৰাইট সো ইয়াৰ কাৰণে আমি কিমান পাইছো ইয়াৰ কাৰণে পাইছো আমি 3 আৰু টোটাল কিমান হয় 6 সো 3/6 ইয়াত যদি তেতিয়া আমি কাটি দিও তেনেহলে কিমান হ'ব 1/2 হ'ব সো এই 1/2 এটো কি হ'ব মৌলিক সংখ্যা এটা পোৱাৰ সম্ভাৱিতা হ'ব পাৰিবানে তোমালোকে কৰিব এটা সেকেন্ড কোৱেশ্চনটো আমাক কি কৈছে যে 2 আৰু 6 ৰ মাজত এটা সংখ্যা সো 2 আৰু 6 ৰ মাজত কি আছে কোৱাচোন ইয়াতে 2 আৰু 6 ৰ মাজত কি আছে এইকেটা আছিল নহয় জানো 2 আৰু 6 ৰ মাজত কি আছে 3 আছে 4 আছে আৰু 5 আছে সো ইয়াতো আমাক কি আছে তিনিটা আছে সো আমি কি কৰিম সেকেন্ডৰ কাৰণে আমি এনেকৈ লিখি দিম যে ইয়াত 2 আৰু 6 ৰ মাজৰ সংখ্যাবোৰ হল কি আছে 3 আছে 4 আছে and 5 আছে এই তিনিটা কি আছে 2 আৰু 6 ৰ মাজত নহয় জানো সো এতিয়া আমি কি কৰিম যে ধৰা হল ই2 মানে কি 2 আৰু 6 ৰ মাজৰ থকাৰ ঘটনা মানে আমি যেটো লুডু গুটিটো মাৰি যেটো পাম সেই সংখ্যাটো বা সেই নাম্বাৰটো 2 আৰু 6 ৰ মাজৰ থকাৰ ঘটনাটোক আমি কি লৈছো ই2 লৈছো সো देयरफॉर ই2ৰ পক্ষে ৰাইট ই2ৰ পক্ষে থকা মুঠ ফলৰ সংখ্যা কিমান হ'ব কোৱাচোন মুঠ ফলৰ সংখ্যা কিমান হ'ব পাৰি মানে তোমালোকে কিমান হ'ব 3 হ'ব কাৰণ ইয়াতে কেইটা আছে দেখা 2 আৰু 3 ৰ মাজত 3 4 আৰু 5 আছে 3 আছে মানে ইয়াতে কিমান হ'ব 3 হ'ব সো 2 আৰু 3 ৰ মাজত কেইটা সংখ্যা আছে 3টা সো ই2ৰ পক্ষে কিমানটা থাকিব 3টা থাকিব সো 2 আৰু 6 ৰ মাজত থকাৰ সম্ভাৱিতা ৰাইট এইটো আমাক লাগিছিল নহয় জানো এইটো কিমান হ'ব ইয়াতে পি অফ ই2 হ'ব সো এতিয়া পি ই2ৰ ফৰ্মুলা কি আছিল ই2ৰ ভাৱে বা পক্ষে থকা ফলৰ সংখ্যা বাস এইটো মাৰি দিলো তলত কিমান দিম তলত আমি দিম মুঠ ফলৰ সংখ্যা বাস পাই গলা তে তুমি জাস্ট ভ্যালু কেটা বহাই দিয়া ইয়াৰ ভ্যালু কিমান কোৱাচোন ইয়াৰ ভ্যালু 3 ইয়াৰ ভ্যালু হল 6 সো ক্যান্সেল কৰি দিয়া তো ক্যান্সেল কৰিলে 1/2 হ'ব সো এটোৰ আমি ভ্যালু কিমান পাইছো 1/2 পাইছো পাৰিবানে তোমালোকে কৰিব আৰু এটা দিছে আমাক কি কৈছে দেখা এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা এটা অযুগ্ম সংখ্যা এতিয়া কোৱাচোন এই কেটাৰ ভিতৰত অযুগ্ম সংখ্যা কি আছে অযুগ্ম 1 আছে 3 আছে আৰু 5 আছে এই তিনিটা কি হয় অযুগ্ম এই অযুগ্ম হোৱাৰ কাৰণে আমাক কি লাগে সম্ভাৱিতা লাগে সো আমি ইয়াতে 3 নম্বৰত আমি কি কৰিম যে ইয়াত অযুগ্ম এনেকে লিখি দিবা সংখ্যা বৰ হল কি আছে 1 3 and 5 নহয় জানো এই তিনিটা আমাৰ কি অযুগ্ম সংখ্যা আমি যদি এতিয়া ধৰি লও যে ধৰা হল E3 মানে কি অযুগ্ম আমি যেটো পাম ড্ৰ কৰিখিনি লুডুৰ গুটি এটা মাৰিখিনি সেই সংখ্যাটো অযুগ্ম হোৱাৰ ঘটনা এটোক আমি কি বুলি ধৰিছো আমি এটোক ধৰিছো E3 ৰাইট সো देयरफॉर E3 ৰ পক্ষে থকা ফলৰ সংখ্যা কিমান হ'ব ইয়াতে কিমানটা আছে 1 2 3 ইয়াতেও 3 আছে বাস পাই গলো ঠিক আছে সো देयरफॉर অযুগ্ম সংখ্যা হোৱাৰ সম্ভাৱিতা কিমান হ'ব p of e3 হ'ব আৰু p of e3 ৰ ফৰ্মুলা মতে আমাৰ ইয়াতে কিমান হ'ব মুঠ ফলৰ সংখ্যা ৰাইট মুঠ ফলৰ সংখ্যা আৰু ওপৰত কি হ'ব e3 ৰ
পক্ষী থকা ফুলৰ সংখ্যা ৰাইট বাছ E3 পক্ষে কিমানটা আছে E3 পক্ষে আছে তিনিটা টোটাল কিমান আছে 6 সো 1 আপন কিমান হ'ব 2 বাছ সো এইটো আমাৰ কি হ'ব লাষ্ট যেটো আমাৰ কোশ্চেন আছিল যে কি এটা অযুগ্ম সংখ্যা হোৱাৰ সম্ভাৱনা সো এটোৰ কাৰণে আমি হাফ পাইছো এটোৰ কাৰণে হাফ পাইছো এটোৰ কাৰণে হাফ পাইছো সো হোপ তোমালোকে এনেকুৱা টাইপৰ যদি কোশ্চেনছ আহে ধুনিয়াকৈ কৰিব পাৰিবা দেখা লুডুৰ গুটি ৰিলেটেড কিন্তু কোশ্চেন প্ৰায় আহি থাকে সো কোশ্চেনটো ভালকৈ তোমালোকে প্ৰেক্টিছ কৰিবা সো নেক্সট ক্লাছত মই ইয়াৰ নেক্সট কোশ্চেনটো কৰাই